বাগান ভূমিপত্তন দাবী সমিতিৰ উদ্যোগত পলাশবাৰী ৰাজচক্ৰ কাৰ্যালয়ত বিশাল উত্তাল প্ৰতিবাদী কাৰ্যসূচী। সহস্ৰ সংখ্যক ৰাইজৰ সমাগমেৰে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হয়। ভূমিপাট্টা অধিকাৰৰ পৰা বঞ্চিত খিলঞ্জীয়া ভূমিপুত্ৰসকলক ভূমিপাট্টা প্ৰদানৰ দাবীত বিশাল উত্তাল প্ৰতিবাদ। 1971 চনৰ ৰায়তী আইনৰ অধীনত ভূমিপাট্টা বিচাৰি আজি পলাশবাৰী ৰাজচক্ৰ কাৰ্যালয় চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি পলাশবাৰী ৰাজচক্ৰ বিষয়াগৰাকীৰ হাতত স্মাৰকপত্ৰ দাখিল কৰে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ মাটি চৰকাৰে বহিৰাগত বণিক গোষ্ঠী পুঁজিপতিক হস্তান্তৰ কৰিবলৈ ওলোৱাৰ প্ৰতিবাদত বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতিয়ে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে। নিউজ ডেস্ক ৰিপৰ্ট এনি আছাম ডিজিটেল। আচ্ছা, পোনপ্ৰথমে আপোনালোকৰ প্ৰতিটো চেনেলৰ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে আজি আমাৰ মুখ্যতঃ দাবী এইটোৱে যে বৰদুৱাৰ ভূমিপত্তন দাবী কমিটিয়ে আজি 3 বছৰ ধৰি আমি সেই অঞ্চলত বসবাস কৰা ৰাইজসকলৰ ভূমিপত্তনৰ কাৰণে আমি অসম চৰকাৰক নিবেদন জনাই আহিছোঁ। তো আজিৰ তাৰিখলৈকে যিহেতু কামখিনি আগবঢ়া নাই আৰু আমাক যোৱা ফেব্ৰুৱাৰী মাহতে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া আৰু আমাৰ পলাশবাৰী সমষ্টিৰ বিধায়ক ডাঙৰীয়াই এটা প্ৰতিশ্ৰুতি দিছিলে, মানে যোৱা 3 ফেব্ৰুৱাৰী তাৰিখে এখন ৰাজহুৱা সভাত বাগান কলঘৰত যিখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছিলে যে ফেব্ৰুৱাৰী মাহৰ ভিতৰত আপোনালোকক মাটিৰ পট্টা প্ৰদান কৰা হ'ব। আৰু সেই আশ্বাসতে আমি ৰাইজে ৰৈ আছিলোঁ। কিন্তু অতি দুখৰ আৰু পৰিতাপৰ বিষয় যে আমি 8 আৰু 9 ফেব্ৰুৱাৰী তাৰিখে এটা বিশেষ সূত্ৰে আমি গম পালোঁ যে সেই অঞ্চলত বিভিন্ন পুঁজিপতিৰ মানুহে তাত মাটিবিলাক চাবৰ কাৰণে গৈ আছিলে। আৰু আমি গম পালোঁ যে 8 আৰু 9 ফেব্ৰুৱাৰী তাৰিখত DC কোৰ্টত এই সম্পৰ্কত এখন বিশেষ সভা অনুষ্ঠিত হৈছে। আৰু তাৰে প্ৰতিবাদত আমি 13 ফেব্ৰুৱাৰী তাৰিখে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছিলোঁ আৰু 16 ফেব্ৰুৱাৰী তাৰিখে আমি পদযাত্ৰা এটা কাৰ্যসূচী লৈছিলোঁ। এইখিনি গম পাই আমাৰ পলাশবাৰী সমষ্টিৰ বিধায়ক ডাঙৰীয়াই তেওঁ কোনো ধৰণৰ পলাশবাৰী সমষ্টিৰ বৰদুৱাৰ বাগান অঞ্চলত এনেধৰণৰ কোনো পুঁজিপতিক ভূমি দিয়াৰ আমাৰ পৰিকল্পনা নাই। আৰু 16 তাৰিখে DC মহোদয়ে এটা মানে আমাক স্পষ্টীকৰণ দিছিলে যে পলাশবাৰী সমষ্টিৰ বৰদুৱাৰ বাগানত কোনো বণিক গোষ্ঠীক মাটি দিয়াৰ কাৰণে কোনো পৰিকল্পনা নাই বুলি এটা আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰা নিচিনা তেওঁলোকে এটা আমাক জনাইছিলে, ৰাইজলৈ আহ্বান এটা জনাইছিলে। কিন্তু তাৰ পৰৱৰ্তী সময়ত আমি যেতিয়া ৰাভা হাছঙৰ যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলি থাকিলে সেই সময়ত বিভিন্ন অঞ্চলৰ পুঁজিপতিসকলে তাত মাটি চাব গৈ আছে আৰু তাত প্ৰত্যক্ষদৰ্শী হিচাপে আমাৰ ৰাইজে সেইসকল ব্যক্তিৰ লগত কথা পাতিছে। যেনে আপোনাৰ মাৰ্চ মাহৰ 27 তাৰিখে ছিংগাপুৰৰ পৰা অহা বুলি কৈছে তেখেতসকলে, GMDৰ পৰা তাত মানুহ আছিলে। আমাৰ সেই অঞ্চলৰ ৰাইজে নিজে কথা পাতিছে। তাৰপিছতো আপোনাৰ যেতিয়া পঞ্চায়ত নিৰ্বাচন